বিধায়ক দিগন্ত কলিতাৰ কন্যাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগত প্ৰীতম গগৈ আৰু জোনাক কুমাৰ নাথক গ্ৰেপ্তাৰ কৰা হৈছে। সামাজিক মাধ্যমত পোষ্ট দি অপপ্ৰচাৰ চলাইছিল প্ৰীতম গগৈ আৰু জোনাক কুমাৰ নাথ নামৰ দুজনে। দুইজনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। এজাহাৰৰ ভিত্তিত দুইজন ব্যক্তিকে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি যেটো আমাৰ অভিযোগ আছিলে সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰ ছোৱালীৰ ওপৰত সেই অভিযোগৰ ভিত্তি কৰি এটা গোচৰ ৰুজু কৰা হৈছে ইতিমধ্যে আৰু আপোনাৰ ইতিমধ্যে দুজন অভিযুক্ত জোনাক কুমাৰ নাথ আৰু প্ৰীতম গগৈক আমি গ্ৰেপ্তাৰ কৰিছোঁ। জোনাক কুমাৰ নাথ আৰু প্ৰীতম গগৈ তেখেতসকলক জেইল হাজতত প্ৰেৰণ কৰা হ'ব মাননীয় আদালতৰ জৰিয়তে। আমি কামৰূপ আৰক্ষী আৰু কমলপুৰ আৰক্ষী থানাত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো বিধায়ক দিগন্ত কলিতাৰ জীয়ৰীক পেলেষ্টাইনৰ সমৰ্থনত পোষ্ট কৰা বুলি যি দুগৰাকী ব্যক্তিয়ে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাইছিল, মৰিগাঁৱৰ জোনাক কুমাৰ নাথ আৰু ডিব্ৰুগড়ৰ প্ৰীতম গগৈ, তেখেতসকলে এগৰাকী পঢ়ি থকা কন্যাক তেখেতসকলে যি অপপ্ৰচাৰ চলাই এই কন্যাগৰাকীৰ মানে মৰ্যাদা হানি কৰিছিলে। তাত বিধায়কগৰাকী অসন্তুষ্ট হৈ বিধায়কগৰাকীক এজাহাৰ দাখিল কৰিছিলে আৰু তেখেতসকলক দুয়োগৰাকীকে কামৰূপ আৰক্ষীৰ সহযোগত কমলপুৰ আৰক্ষী থানাই দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি এই দুয়োগৰাকী ব্যক্তিৰ উচিত তদন্ত হোৱাটো আমি বিচাৰোঁ আৰু আমি কমলপুৰ আৰক্ষী আৰু কামৰূপ আৰক্ষী থানাক কামৰূপ আৰক্ষীক আৰু কমলপুৰ আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।